নমস্কাৰ বন্ধুসকল সকলোকে আমাৰ জ্ঞান একাডেমি চেনেললৈ পুনৰ স্বাগতম কৰিছোঁ বন্ধুসকল এলপিইউপি ভেকেন্সি লাষ্ট ডেট পালেহি গম পাই চাগে গতিকে বন্ধুসকলক মই কেইটামান ইম্পৰ্টেণ্ট কথা কৈ দিব বিচাৰিছোঁ ভিডিঅ'টোৰ জৰিয়তে গতিকে আৰম্ভ কৰিব বিচাৰিছোঁ এতিয়া চাওক সাপোজ এক্সাম্পল আপোনাৰ পাৰ্চেণ্টেজ আছে 60% আছে টোটেল পাৰ্চেণ্ট আছে মানে আপোনাৰ 60 ঠিক আছে আপুনি এপ্লাই কৰিছে সাপোজ এক নম্বৰ দিছে ধৰি ললোঁ সাউথ সালমাৰা দিছে নেক্সট আপুনি ধৰি লওক ধুবুৰী দিছে নেক্সট আপুনি ধৰি লওক শোণিতপুৰ দিছে ঠিক আছে আপুনি এই তিনিটা ডিস্ট্ৰিক্টৰ প্ৰিফাৰেন্সটো দিছে মই আসামৰ ক্যান্ডিডেটসকলৰ মানে কৈছো বিটিআৰটো পিছত মই জনাম বাৰু আপোনালোকক ফাৰ্ষ্টত এই তিনিটা দিলে এতিয়া চাক সাউথ সালমাৰা যদি আপোনাৰ 60 যদি আপোনাৰ কাষ্টটো ধৰি লৈছো কাষ্টটো ওবিসি হয় ঠিক আছে ওবিসি হয় যদি সাউথ সালমাৰাত আপোনাৰ 60%তকৈ যদি বেছি ক্যান্ডিডেটে মানে এপ্লাই কৰি দিছে যদি পোষ্ট আছে 59টা এপ্লাই কৰিছে ধৰি লওক মানে এক্স্যাক্টলি কৈছো 820 বা 520 টাই এপ্লাই কৰিছে তাৰ ভিতৰত যদি আপোন তেখেতৰ মানে ইমান ক্যান্ডিডেটৰ ভিতৰত যদি 60% ক্যান্ডিডেট ধৰি লওক আপোনাৰ ধৰি লৈছো 120 টা আছে ঠিক আছে তাৰ ভিতৰত আপোনাৰ ওবিসি থকা ক্যান্ডিডেট আছে ধৰি লওক 50 টা আৰু তাৰ ভিতৰত বাকি আছে ইউআৰ ক্যান্ডিডেট ধৰি ললো ঠিক আছে গতিকে ওবিসি যদি 50 টা আছে তেই ক্ষেত্ৰত আপোনাৰ কি হ'ব যদি সাউথ সালমাৰা ফার্স্ট প্রিফারেন্স দিছে আপনি সিলেক্টেড কৰি দিব বা মেৰিট লিষ্টত আপোনাৰ নামটো আহি যাব কিন্তু ধুবুৰীত যদি দিয়ে আপুনি যদি ধুবুৰীৰ কাট অফ ৰেংকটো ধৰি লওক ওবিসিৰ ক্ষেত্ৰত কেনেবাকে যদি 63 প্লাস মাৰি দিয়ে তেন্তে আপুনি ধুবুৰীত নাপায় আপোনাৰ ফার্স্ট প্রিফারেন্সটো য'ত দিছে তাত মানে বেছিকে আপোনাৰ প্রিফারেন্স লেভেলটো তাত দিয়া হ'ব মানে সাউথ সালমাৰাত আপোনাৰ পোৱা চান্স 100% থাকিব গতিকে গম পালে কথাটো অলপ হলো আইডিয়া পালে বন্ধুসকল এতিয়া চাক বহুতে কৈ থাকে যে পার্সেন্টেজ লেভেল টু 55 ৰ পার্সেন্টেজতকৈ কম মানে যোৱা চান্স বহুত কম আছে এবাৰ পার্সেন্টেজ সাব 60%তকৈ ওপৰ যাব বহুতে বহুত ধৰণৰ চিৰিয়ে থাকিব আপোনাৰ গতিকে আপুনি এনে ইমান টেনচন লৈ নাথাকিব মই বাৰে কৈছো বন্ধুসকল বহুতে বহুত ধৰণৰ নেগেটিভ কমেন্ট দিব আমাৰ ইউটিউব চেনেলতে আপুনি চাবচোন বাৰু কমেন্ট বক্সত গৈ পেলাই কিমান নেগেটিভ কমেন্ট আহিব আমি কি কৰিব লাগে এইবোৰ নেগেটিভ কমেন্ট ইগনোৰ কৰি পেলাই আমি চলাই থাকিব লাগে এতিয়া আমাৰ চেনেলটো চলাবৰ যদি আমি নেগেটিভ কমেন্ট চাই ডিমোটিভেট হৈ যদি চেনেলটো বন্ধ এনেকুৱা নহব ন গতিকে বন্ধুসকল আপোনালোকৰ নিজৰ এইটো লাইফটোৰ কথা একদম ডিমোটিভেট নহব মই বাৰে কৈছো মানুহৰ কথা শুনি পেলাই যেটো ডিস্ট্রিক্ট প্রিফারেন্স দিছে চাই লওক এটা অপশন দিয়া হ'ব বুলি শুনি আছো যদি অপশনটো দিদে আপোনালোকে ৰিকাৰেকশন কৰিব পাৰিব ফৰ্মটো বা ৰিসিলেকশন কৰিব পাৰিব ডিস্ট্রিক্ট লেভেলটো যদি আপুনি কোনকিটা ডিস্ট্রিক্ট দিছে তি ভাল লগা নাই প্রিফারেন্সটো নাই মোৰ পোৱা চান্স কম আছে মই অলপ চেঞ্জেস কৰিব লাগে গতিকে ফার্স্ট প্রিফারেন্স সেকেন্ড প্রিফারেন্স এইবোৰ অলপ চেঞ্জ কৰি লওক আপুনি ঠিক আছে গতিকে এটা খুনালি সুযোগ আকৌ দিয়া হ'ব বুলি শুনিছো গতিকে যদি ফৰ্ম কাৰেকশনৰ অপশন দিয়ে 100% আপোনালোকে চেঞ্জ কৰি ল'ব মই বিশেষকৈ ডাঙৰকৈ নকৈ বন্ধুসকল আজি সৰুকৈ এটা জাস্ট এক্সাম্পলৰ জৰিয়তে আপোনালোকক আপডেট দিলো আশা কৰো সকলোৱে ভালে আছে আৰু সুখলে মংগলে থাকক আৰু কিবা যদি প্ৰবলেম হয় আপোনালোকে আমাৰ চেনেলত কমেন্ট কৰিব আমি নিশ্চয় আপোনালোকৰ কাৰণে সহায়ৰ হাত আগবঢ়াম ঠিক আছে বন্ধুসকল গতিকে ইমানকৈ খাওনি মাৰিছো ধন্যবাদ